হয় চাওক আমাৰ যোৱা 16/6/2024 তাৰিখে আমাৰ ৱাৰ্ডৰ নিৰ্বাচিত 6জন সদস্যই সন্মানীয় পৌৰনীতিৰ বিৰুদ্ধে তেখেতৰ কাম কাজৰ যিটো কাম কৰা ষ্টাইল বা যেনেকৈ ধৰণে কাম সকলোৰে সহযোগত যেনেকৈ কাম কৰিব লাগে তেনেকুৱা কিছুমান অসুবিধা কিছুমান থকাত বা তেওঁলোকৰ সকলোকে লগত লৈ কাম নকৰাৰ কিছুমান অভিযোগৰ ওপৰত ভিত্তি কৰি আৰু বহুতো তেওঁলোকৰ অভিযোগ আছে বুলি কৈছে। তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিছিলে আৰু সেই অনুসৰি আপুনি আইনমতে লিখা আছে পৌৰ আইনমতে যে কমপ্লেইন কৰাৰ পৰা অনাস্থা প্ৰস্তাৱৰ যিটো আনে তাৰ পৰা আপুনি 20 দিনৰ ভিতৰত আপোনালোকে মিটিং কল কৰিব লাগে। আৰু সেই অনুসৰি কালি পৌৰনেত্ৰী মহোদয়াই লিখিত ৰূপত সকলো ৱাৰ্ড সদস্যক জনাইছিলে যে আজি 4/7/2024 তাৰিখে দিনৰ 11টা বজাত এখন মিটিং কল কৰিছিলে আৰু সেই অনুসৰি 11টা বজাত সকলোখিনি ৱাৰ্ড সদস্য ইয়াত উপস্থিত হ'ল। কিন্তু আৰু সেই অনুসৰি আমাৰ সভাত সকলো ৱাৰ্ড সদস্যই 11জন টোটেল আমাৰ শিৱসাগৰ পৌৰসভাত 14জন ৱাৰ্ড সদস্য আছে। তাৰ ভিতৰত এগৰাকী ইতিমধ্যে এক্সপায়াৰ কৰিছে 10 নম্বৰ ৱাৰ্ডৰ। বাকী আপোনালোকৰ 11জন ৱাৰ্ড সদস্যই তেখেতৰ ওপৰত অনাস্থা প্ৰস্তাৱ যিটো আনিছিলে তাত সকলোৱে সন্মতি প্ৰকাশ কৰিছে আৰু ফলত আজি অনাস্থা প্ৰস্তাৱৰ যিটো প্ৰস্তাৱ আজি সেইটো গৃহীত হৈছে। আৰু এই অনাগত দিনত মানে যেতিয়ালৈকে নতুন সভাপতি আকৌ নিৰ্বাচিত নকৰালৈকে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে উপসভাপতি হিচাপে মোকে দায়িত্ব অৰ্পণ কৰিছে। গতিকে মই আপোনালোকৰ যোগেদি শিৱসাগৰীয় ৰাইজক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমি এই অনাগত দিনত আমি শিৱসাগৰখনক এটা নতুন দিশলৈ আমি যাতে লৈ যাব পাৰোঁ। সকলোৰে সহায় সহযোগিতাত শিৱসাগৰখন নতুন যাতে কাম কৰিব পাৰোঁ, চাফ চিকুণ কৰিব পাৰোঁ, পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। যিবোৰ ডেভেলপমেণ্টৰ কাম আছে সেই কামবোৰ যাতে কেতিয়াও ক্ষতি নহয় বা ব্ৰেক নহয় সেইবিলাকৰ ওপৰত আমি সদায় সচেতন হওঁ আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। 7জন। আজি চাওক অনাস্থা প্ৰস্তাৱ যেতিয়া আনিছিলে টোটেল ভাৰতীয় জনতা পাৰ্টীৰ 7জন সদস্যই তেওঁলোকে আৰু আমাৰ অসম গণ পৰিষদৰ পৰা এজনে সৈতে টোটেল 7জনে তেওঁ ওপৰত অনাস্থা প্ৰস্তাৱ আনিছিলে। কিন্তু আজি যিখন সভা অনুষ্ঠিত হ'ল এই সভাত প্ৰায় 11জন ৰাইজৰ দল, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি টোটেল 11জন ৱাৰ্ড সদস্যই তেখেতৰ ওপৰত অনাস্থা প্ৰস্তাৱ ইতিমধ্যে চাওক ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰধান সদস্য হিচাপে তেখেতে শপত গ্ৰহণ কৰিছে। কিন্তু মাননীয় আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অখিল গগৈ ডাঙৰীয়া এতিয়ালৈকে প্ৰধান সদস্য হিচাপে তেখেতে শপত গ্ৰহণ কৰা নাই। সেইকাৰণে তেখেতক আমি অফিচিয়েলি জনাব পৰা নাই। যিহেতু শপত গ্ৰহণ কৰিলেহে তেখেতৰ প্ৰধান সদস্য হয়, তেখেতে যিহেতু লোৱা নাই গতিকে আমি তেখেতক এই কথা সংক্ৰান্তত তেখেতক জনোৱা হোৱা নাই। হয় তেখেতে আজি আমি 11টা বজাত তেখেতে কালি মিটিং কল কৰিছে, লিখিতভাৱে সকলোকে দিছে। দি তেখেতে 10:05 পৌৰসভাৰ হোৱাটছএপত তেখেতে এটা মেছেজ দিছে যে তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে মিটিংখন পষ্টপন কৰিছে। যিহেতু পৌৰ আইনৰ ছেকশ্যন আপোনাৰ আছিলে 43(2) মতে যদি চেয়াৰমেন নাথাকে তেতিয়াহ'লে ভাইচ চেয়াৰমেনে এখন মিটিং প্ৰিজাইড কৰিব পাৰে। আৰু যিটো হৈছে ছেকশ্যন 46 ছাবছেকশ্যন 2 মতে যদি আপোনাৰ যিটো কোৰাম হয় মিটিংখনৰ কাৰণে যিখন কোৰাম হ'ব লাগে সেই কোৰামটো যদি হয় তেতিয়াহ'লে মিটিংখন তেনেকৈ কৰিব পাৰি। গতিকে সেই অনুসৰি তেখেতে আৰু সেইকাৰণে তেখেত অনুপস্থিত। গতিকে সেইটো কাৰণে যিহেতু 20 দিনৰ সময়সীমা আছে, 20 দিনৰ সময়সীমা চেয়াৰমেন বা ভাইচ চেয়াৰমেনে মিটিংখন কল কৰিবই লাগিব। গতিকে সেই অনুসৰি আমি মিটিংখন আজি অনুষ্ঠিত কৰা হৈছে। আৰু আমি 7 মাহ আছে, 7-8 মাহ আছে। নাই সেইটো প্ৰয়োজনীয়তাটো চাওক আমাৰ যিহেতু পৌৰসভাক তেখেতে নেতৃত্ব প্ৰদান কৰে পৌৰনেত্ৰী মহোদয়ে বা পৌৰ সভাপতিয়ে তেখেতে যিজনে হয় তেখেতে নেতৃত্ব প্ৰদান কৰে। গতিকে তেখেতে যদি কামটো ভালকৈ নকৰে, সকলোকে লগত লৈ কাম নকৰে বা যি ধৰণে ৱাৰ্ডবিলাকত যেনেধৰণে কাম হ'ব লাগে যেনেধৰণে কাম নহয় বুলি তেওঁলোকে যিটো অভিযোগ আনিছে, গতিকে সেই কথাবোৰৰ ওপৰত ভিত্তি কৰি এই তেখেতৰ সভানেত্ৰী চেঞ্জ হোৱা, সভাপতি চেঞ্জ হোৱা কথাটোৱে কিবা উন্নয়নৰ কিবা বাধাগ্ৰস্ত কৰিব বুলি কেতিয়াও ভবা নহয়। নাই এইটো এটা বাহিৰত বিভিন্ন ধৰণৰ গুজব ওলাই থাকে। একচুৱেলি পৌৰসভা তেনেকৈ নচলে। আজিকালি আপোনালোকে জানে যে গোটেই পৌৰসভা গোটেই কাৰ্য ব্যৱস্থাটো হৈছে চব ডিজিটেল। আৰু কথা হ'ল কি 16 ফাইনেন্সৰ পইচা কিমান আহিব, কেতিয়া আহিব সেইটো এতিয়ালৈকে কোনো নিৰ্ধাৰিত হোৱা নাই। গতিকে এইটো এটা বাহিৰত ওলাই থকা গুজব, সেইটো কথা তেনেকুৱা ধৰণৰ কোনো সত্যতা নাই। এই কথাটোৱে আমাক কোনো এফেক্ট নকৰে। কিন্তু নহয় সেইটো তেখেতৰ ব্যক্তিগত মন্তব্য, সেইটোত মইতো ক'ব নোৱাৰিম যে তেখেতে কি মন্তব্য দিয়ে। কিন্তু সেই কথাটোৰ কোনো মই ভিত্তি আছে বুলি মই নাভাবোঁ। কি কৈছে? হয় পৌৰনীতিত অপহৰণ কৰা হৈছে তেখেতে মানে ইয়াৰ পৰা হেৰি হৈছে। এতিয়াও দায়িত্ব হিচাপে এক্টিং চেয়াৰমেন হিচাপে মোকে দায়িত্ব প্ৰদান কৰিছে। গতিকে এতিয়াৰ পৰা আইনমতে উইদিন 45 ডেইজ তেওঁলোকে নতুন সভাপতি নিৰ্বাচিত কৰিব লাগিব। উইদিন 45 ডেইজৰ ভিতৰত নতুন সভাপতি আপোনালোকৰ সন্মুখলৈ আহিব। মই সেই সংক্ৰান্তত আমাৰ ৱাৰ্ড সদস্যসকলে ইতিমধ্যে সিদ্ধান্ত ল'ব, তেতিয়া আপোনালোকক জনাব।
তেতিয়া খুব সোনকালে গম পাব সেইটো আমি সিদ্ধান্ত লোৱা নাই এতিয়ালৈকে অতি সোনকালে আজি আমাৰ প্ৰচিডিং হৈছে সেইটো সোনকালে খুব সোনকালে আমাৰ সিদ্ধান্ত লোৱা হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221